এই 2025 চনটো অসমীয়াৰ বাবে খুব বেয়া চন আৰু এই 2025 আমি বহু কেইগৰাকী অসম ৰত্ন হেৰুৱাইছোঁ, কিংবদন্তীক হেৰুৱাইছোঁ। আৰু যোৱা নিশা 12:20 নাগাৰা নামৰ মহীৰূহ ৰামচৰণ ভৰালী দেৱ আমাৰ মাজৰ পৰা আঁতৰি গৈছে আৰু এগৰাকী অসম আন্দোলনৰ সৈতে তেখেত জড়িত আছিল। অসম আন্দোলনত নাগাৰা নামৰ জৰিয়তে তেখেতে মানুহক ৰাইজৰ মাজলৈ লৈ আহিছিল, আন্দোলনটো এক নতুন গতি দিছিল। আৰু সেইগৰাকী শিল্পীক হেৰুৱাই আমি ছাত্ৰ সন্থাৰ পৰিয়াল সঁচাকৈ মৰ্মাহত হৈছোঁ। আৰু ছাত্ৰ সন্থাৰ এগৰাকী অঘোষিত উপদেষ্টা আছিল আমাৰ, আৰু প্ৰতিটো ক্ষেত্ৰতে আমাক তেখেতে উপদেশ দিছিল আৰু প্ৰতিটো অনুষ্ঠানত তেখেতৰ সহযোগ আছিল। আৰু আমি এটি কথা অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, তেখেতৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব লাগে। আৰু দ্বিতীয় কথা, ৰামচৰণ ভৰালীদেৱে যিটো জীৱিত অৱস্থাত কোনো ধৰণৰ ৰাজ্যিক বঁটা বাহন নাপালে অসম চৰকাৰৰ পৰা, গতিকে মৰণোত্তৰভাৱে হ'লেও তেখেতক অসম গৌৰৱ বা অসম গৌৰৱ বঁটা তেখেতক প্ৰদান কৰিব লাগে। আৰু অসম চৰকাৰে তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ স্বাৰ্থত এটি বঁটা, ৰামচৰণ ভৰালীৰ নামত এটি বঁটা প্ৰৱৰ্তন কৰিব লাগে। আৰু ইতিমধ্যে আমি নাগাৰা নাম সংঘৰ লগত আলোচনা কৰিছোঁ, বিভিন্ন জ্যেষ্ঠ ব্যক্তিসকলৰ আলোচনা কৰিছোঁ, বিভিন্ন নাগাৰা নামৰ পাঠকৰ লগত আলোচনা কৰিছোঁ। আজিৰ এই দিনটো নাগাৰা নাম দিৱস হিচাপে অসমত পালন কৰিব লাগে। এইটো অসম চৰকাৰে যথেষ্ট উদ্যোগ গ্ৰহণ কৰক, ছাত্ৰ সন্থাই উদ্যোগ গ্ৰহণ কৰিছোঁ, বিভিন্ন দল সংগঠনে উদ্যোগ গ্ৰহণ কৰিছে আৰু নাগাৰা নামকো এই ক্ষেত্ৰত আমাক যথেষ্ট সঁহাৰি জনাইছে। আৰু যিহেতু আজি শেষ শ্ৰদ্ধাঞ্জলি, তেখেতক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি তেখেতৰ বাসগৃহত আমি এটা ক্ষেত্ৰ আমি উলিয়াইছোঁ, তাত কিছু সময় পিছতে ৰাইজৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হ'ব। আৰু শেষকৃত্যটো তেখেতৰ যিটো নতুনকৈ এটা ঘৰ তেখেতৰ সম্পূৰ্ণ ঘৰ এটা সাজি আছিল, কিন্তু তেখেতৰ ঘৰৰ কাষতে তেখেতক শেষকৃত্য সম্পন্ন কৰা হ'ব। আৰু পুনৰ কৈছোঁ যে শেষকৃত্য যাতে ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হয়, তাৰ বাবে অসম চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ। অসম চৰকাৰৰ দুগৰাকী মন্ত্ৰী নলবাৰী জিলাৰ পৰা প্ৰতিনিধিত্ব কৰিছে, এগৰাকী টিহু সমষ্টি, এগৰাকী নলবাৰী সমষ্টি। টিহু সমষ্টিৰ বাসিন্দা ৰামচৰণ ভৰালী ডাঙৰীয়া, আৰু ৰামচৰণ ভৰালী দেৱক অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই ক্ষেত্ৰত নিশ্চয় উদ্যোগ গ্ৰহণ কৰিব, ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ শেষকৃত্য সম্পন্ন কৰিব। আমাৰ লগত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই যোগাযোগ কৰিছিল যে ৰাজ্যিক মৰ্যাদা দিয়াৰ ক্ষেত্ৰত তেখেতে আগভাগ লৈছে, ইতিমধ্যে আমাক সেই কথা জনাইছে। কিন্তু আমি তথাপি অনুৰোধ জনাইছোঁ যাতে এই কোনো ধৰণৰ বিলম্ব নকৰি তেখেতক ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ শেষকৃত্য সম্পন্ন। তাত আমি সঁচাকৈ মৰ্মাহত হৈছোঁ, সঁচাকৈ দুখিত হৈছোঁ। এনেকুৱা এজন ব্যক্তিক আমি হেৰুৱাব লগা কাৰণে আমি সঁচাকৈ নলবাৰী জিলাই, বিশেষকৈ মোৰ এজন জিলাৰ অভিভাৱক আছিল আৰু তেখেত আমাৰ নলবাৰী জিলাৰ নাগাৰা নাম সংঘৰ মুখ্য উপদেষ্টা আছিল, সদৌ অসম নাগাৰা নাম সংঘৰ বৰ্তমানৰ সভাপতি হৈ আছিল। গতিকে তেখেতৰ প্ৰতিদিনেই এবাৰ হ'লেও মোক ফোন কৰিছিল সংঘৰ স্বাৰ্থত। গতিকে আচলতে আমি বৰ দুখিত হৈছোঁ আৰু তেখেতৰ আত্মাৰ চিৰশান্তি আমি কামনা কৰিছোঁ। আৰু আমাৰ যি পুথিমাৰীত যি সদৌ অসম নাগাৰা নাম সংঘৰ কাৰ্যালয় আছে, তালৈ নি আমাৰ পাঠক সমাজৰ লগতেই সেই অঞ্চলৰ যি ৰাইজৰ যিটো আশা, সেই আশাটো পূৰণ কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু লগতে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী তথা আমাৰ নলবাৰী জিলাৰ বিশেষকৈ দুজনো আমাৰ মিনিষ্টাৰ আছে, গতিকে এই মিনিষ্টাৰ ছাৰসকলক আমি আচলতে আহ্বান জনাইছোঁ, তেখেতৰ আজিৰ যি অন্ত্যেষ্টিক্ৰিয়া সেইটো ৰাজ্যিক মৰ্যাদাৰে কৰিলে আমি নথৈ আনন্দিত হ'ম। আৰু লগতে আজিৰ পৰা কেইমাহমান আগত আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি লগ কৰিছিলোঁ, ভৰালী ছাৰৰ লগতে মই নিজে। আৰু সেই সময়তো আমাক তেখেতে ভৰালীদেৱে তেখেতক অনুৰোধ জনাইছিল যে অসম গৌৰৱ বঁটা মোক দিব নে নিদিয়ে। তেতিয়া মুখ্যমন্ত্ৰী ছাৰে নিজে কৈছিল যে এইবাৰ আপোনাক অসম গৌৰৱ বঁটা দিয়া হ'ব। গতিকে আজি 7 দিনমান আগত ৰাসৰ আগত আমি জয়ন্ত মল্ল ডাঙৰীয়াকো লগ কৰিছিলোঁ, ভৰালী ছাৰৰ লগত মই নিজে। সেই সময়তো ভৰালী ছাৰে নিজে কৈছিলে যে মোৰ কামটো হ'ব নে নহয়। গতিকে অসম গৌৰৱ বঁটা তেখেতক মৃত্যুৰ পিছত হ'লেও মৰণোত্তৰ হিচাপেও অসম চৰকাৰে যাতে দিয়ে, তাৰ কাৰণে আমি নলবাৰী জিলা নাগাৰা নাম সংঘই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে সমূহ আমাৰ মন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ। আৰু লগতে বিদেশী আত্মাই তেখেতৰ যাতে শান্তি হয়, স্বৰ্গত ভালদৰে বাস কৰে, আমাক তাৰ পৰা যাতে তেখেতে আশীৰ্বাদ দিয়ে তাৰে কামনা কৰিছোঁ। আৰু নলবাৰী জিলা নাগাৰা নাম সংঘৰ সম্পাদক হিচাপে এইখিনি কৈছোঁ। ধন্যবাদ। বহুত মোৰ কোৱাৰ ভাষা নাই, মই তেওঁতকৈ ডাঙৰ। মোৰ এতিয়া 88 ভৰি 89 সমষ্টি, তেওঁ মোতকৈ সৰু 9 বছৰ মানে। বহুত নাম গাইছোঁ, এটা আমি নাগাৰা নামৰ মহীৰূহ এটা হেৰাই পেলালোঁ আৰু কিছুদিন থাকিলে আমাৰ বহু ভাল কাম হ'ল হয়। যি নহওক তেওঁ
বিদেহী আত্মাই শান্তি পাক ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ। কৃষ্ণ কেনেকুৱা নহয় কি কৈছে বহুত দিন তেওঁৰ লগত নাম জীৱনৰ বেছি নাম তেওঁৰ লগত গাইছোঁ আৰু যেতিয়া দুয়ো সময়ে গ'লোঁ বৃদ্ধ তেতিয়া মানুহে খুব মাতা কৰিলাক আমাক দুয়োকো মাতাই মানে বয়স থকাৰ কাৰণে বহু নাম গাইছোঁ আৰু সদৌ অসম নাগাৰা নাম সংগ্ৰহ কৰি মই 20 বছৰমান সংঘ 12 বছৰ মই সম্পাদক হ'লোঁ 8 বছৰ সভাপতি তাৰপিছত মহেন্দ্ৰ দাদা গেল মহেন্দ্ৰ দাদাও ঢুকাল তাৰপিছত ৰামচৰণ তেওঁ সভাপতি হৈয়ে তেওঁ বৈকুণ্ঠ প্ৰয়াণ কৰিলে এতিয়া আজি ৰামচৰণ ভৰালী ঘৰত সমবেত হোৱা ৰাইজ আজি আমি সবে ইয়াত কিয় লগ লাগিছোঁ আপোনালোকে সেই বিষয়ে মই আৰু নকওঁ কথা হ'ল আজি অসমৰ আকাশৰ পৰা এটি ভোটাতৰা সৰি পৰিল যাক আমি কোনেও পাহৰিব নোৱাৰিম আৰু তেখেতৰ পৰিচয় নামটো শুনিলে সকলো জানে কোন আৰু তেখেতৰ কি গুণ আছে গাত সেইটো আমি সকলো বুজি পাওঁ কিন্তু মানুহ জন্মিলে মৰে গছত গুটি লাগিলে সৰে গতিকে আমাৰ কোনো হাত নাই তেখেতক ফিৰাই অনাৰ গতিকে আমি ভৰালীদেৱক আমাৰ মাজত কেনেকৈ জীয়াই ৰাখিব পাৰোঁ তাৰ কাৰণে আমি চিন্তা কৰিব লাগিব যাতে আমি সমাজত এতিয়া যেনেকৈ তেখেত ৰামচৰণ ভৰালী জীয়াই থাকি আমাৰ সমাজত অৱদান দিছে এতিয়া নাই যদিও আমি তেখেতক আমাৰ সমাজত জীয়াই ৰখাৰ ব্যৱস্থা কৰিব লাগিব এইটো আমি আটাইয়ে চিন্তা কৰাটো উচিত গতিকে মই বিশেষ নকওঁ তেখেত যদিও আমাৰ মাজত নাই তেখেত সদায় আমাৰ মাজত থকাটো আমি ভাবিব লাগিব আৰু স্বৰ্গত ভগৱানে তেখেতক শান্তি দিয়ক তাকে আমি কামনা কৰিলোঁ পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিলোঁ আৰু তেখেতৰ চিৰদিন স্বৰ্গত যাতে শান্তিত বাস কৰিব পাৰে তাৰ কাৰণে কামনা কৰিলোঁ মই তেখেতৰ লগত বহু বছৰ নাম গাইছোঁ প্ৰায় কমেও 30-40 বছৰ তেখেতৰ লগত নাম গাইছোঁ সৎভাৱে গাইছোঁ কোনোদিন আমাৰ মাজত একো বাদ বিবাদ নাছিল বন্ধুভাৱে আমি নাম গাই আজিলৈ আছিলোঁ তেখেত বৰ্তমান সময়লৈকে সদৌ অসম নাগাৰা নাম সংঘৰ সভাপতি হৈছিল গতিকে সভাপতি পদৰ থাকোঁতে তেখেতে এই দেহ ত্যাগ কৰিলে গতিকে আমি ৰাইজক এটি অনুৰোধ জনাম অলপ পিছতে তেখেতক ইয়ালৈ উলিয়াই অনাৰ পিছত পুথিমাৰীত আমাৰ সদৌ অসম নাগাৰা নাম সংঘৰ কাৰ্যালয় গতিকে পুথিমাৰী ৰাইজেও তেখেতক তালৈকে নিয়াৰ এটা ব্যৱস্থা কৰাৰ কাৰণে বৰ মানে ইচ্ছা কৰিছে আমি এই বিষয়ে ৰাইজৰ লগত কথা আমাৰ নাগাৰা নাম সংঘৰ পাঠকসকলৰ মাজত আলোচনা কৰিম আৰু সৰ্বপ্ৰকাৰে ৰাইজে তেখেতৰ এই যিটো মানে ভৰালীদেৱৰ যিটো ৰাইজৰ মাজত অৱদান এই অৱদানটো জীয়াই ৰাখিব যাতে পাৰে তাৰ কাৰণে চেষ্টা কৰি তেখেতক জীয়াই ৰাখক সমাজত এই মোৰ কামনা বিশেষ নকওঁ তেখেতৰ চিৰশান্তি লাভ কৰক স্বৰ্গত ইয়াকে কৈ মই মোৰ বক্তব্য সামৰিছোঁ